কম আপুনি ক'ব বাইদেউ ক'ব প্ৰথমতে মোক কওক তাৰ বয়স কিমান তাৰ 5 বছৰ বয়স সোমাইছে পাছত সোমাইছে হয় মানে অনলাইন ক্লাছ চলি আছে তাৰ নহয় হয় হয় কৰি আছে ক্লাছটো কৰে কি তাৰ প্ৰেক্টিকেল অকমান কৰিব বিচাৰে হয় কিন্তু মানে তাৰ ধৰক এনালাইসিস ভুল হৈ গৈছে তাৰ যদি মই কওঁ যে এইটো নহয় এইটো এনেকে কৰা তাৰমানে কি কথা মই বুজাব নোৱাৰো অলপ যে খং উঠে আৰু কি ক'লে যে মোবাইলটোৰ বেছি ব্যৱহাৰ কৰে হয় 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 মোবাইলটো ক্লাছটো কৰিলে না ক্লাছটো কৰাৰ পিছত মোবাইলটো চাবই লাগে এতিয়া মই অলপ আগতে ক'লো যে এতিয়া যিটো মানে আমাৰ পৰিস্থিতি কাৰণ ল'ৰা ছোৱালীখিনি একদম গৃহবন্দী নিচিনা হৈছে গতিকে তেওঁলোক নিজৰ লগ সংগৰ পৰা বঞ্চিত স্কুলৰ পৰা বঞ্চিত নহয় জানো ফুৰা চকা খেলা ধূলা সকলোৰ পৰা বঞ্চিত গতিকে সিহঁতে কি হৈছে মোবাইলটো যেতিয়া আমি দিছোঁ হাতত দিবলগীয়াত পৰিছোঁ অনলাইন ক্লাছৰ কাৰণে গতিকে সিহঁতে যেতিয়া গম পাইছে যে মোবাইলটোৰ বাকীখিনি ব্যৱহাৰ তাত কি দেখিব গেম খেলিব পাৰে বা কাৰ্টুন চাব পাৰে বিভিন্ন ধৰণৰ সেইখিনিৰ প্ৰতি আকৰ্ষিত হোৱাটো খুব স্বাভাৱিক নহয় জানো ইকুইটি গতিকে সেইখিনিৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগে লগে এতিয়া এনেকুৱা হয় যে এটা নিচা নিচিনা হয় এইটো এটা আমি একচুৱেলি ইণ্টাৰনেট এডিকশ্যন বুলি কওঁ গতিকে এটা ইণ্টাৰনেটৰ প্ৰতি বা এই বস্তুখিনিৰ প্ৰতি আকৰ্ষিত হৈ যায় নিচা হৈ যায় গতিকে এইখিনিতো সকলোৰে এতিয়া প্ৰায় মানে 90% শিশুৰে আমি দেখিছোঁ ইয়াত হৈছে এই সময়ত বৰ্তমান বেছি হৈছে আপোনাৰ লগত নিশ্চয় এইখিনি সময়তে বেছি হৈছে নহয় জানো ইয়াৰ আগততো হোৱা নাছিল নিশ্চয় নহয় গতিকে আগতে ইমান এতিয়া মানে অনলাইন ক্লাছ কৰি থাকে যে স্কুলৰ ক্লাছ কৰিলে তাৰপিছত ক্লাছ কৰা হয় মই আপোনাক এটা মাজত এইখিনি পায় হয় আৰু নিশ্চয় মোবাইলটো আপুনি আনিব খুজিলে সি মানে এগ্ৰেছিভ হয় উগ্ৰ হয় খং উঠে নহয় জানো গতিকে এইখিনি আচলতে বেছিভাগ ল'ৰা ছোৱালীয়ে হৈছে কিন্তু মই আপোনাক এইটোৱে কওঁ যে আমি যি কৰিম তেওঁৰ লগত মৰমেৰে কৰিম মানে জোৰজবস্তি বা খং ৰাগেৰে নহয় কাৰণ আমি বুজিব লাগিব তেওঁৰ মানসিক অৱস্থাটো বৰ্তমান সিহঁতি কিমান সংগহীন হৈছে কিমান সিহঁতি আমনি পাইছে গতিকে তাহাঁতি আমাৰ নিচিনাকৈ আচলতে মই ক'বলৈ যাম অলপ পিছত আমাৰ নিচিনাকৈ ডাঙৰ মানুহৰ নিচিনা সিহঁতেও মানসিক চাপত ভোগে সিহঁতৰো উদ্বিগ্নতা হয় সিহঁতৰো ডিপ্ৰেশ্যন বা হতাশা হয় সিহঁতি প্ৰকাশ কৰিব নাজানে কথাৰে গতিকে তাহাঁতি সেই ইণ্টাৰনেটৰ বা সেইবোৰৰ আশ্ৰয় লয় গতিকে আমি আপুনি ভালকৈ বুজাব আপুনি কৈছে নুবুজে কিন্তু আপুনি এটা কাম কৰিব মই সেইটোৱে ক'ব ওলাইছোঁ যে কিছুমান সি ভাল পোৱা আপুনি তাক সুধিব সি কি কৰি ভাল পায় আপুনি জানিব মাক হিচাপে যিখিনি কাম কৰি ভাল পায় ধৰক সি ছবি আঁকি ভাল পায় বা তেনেকুৱা কিবা এটা ভাল পোৱা কাম এটা থাকিব সেই কামটোৰ প্ৰতি তাক অলপমান আকৃষ্ট কৰক মানে আপুনি নিজে বহি যাব লাগিলে কৰিবলৈ সেই কামটো আপোনাৰ সাধু যদি শুনি ভাল পায় আপুনি ভাল সি মানে তাৰ কাৰণে উপযোগী বা আকৰ্ষণীয় ইণ্টাৰেষ্টিং কিছুমান সাধু ক'বলৈ লওক তাক ক'ব যে আহা আমি এটা ধুনীয়া সাধু তুমি মোক ক'বা বা মই তোমাক কওঁ সাধু এটা ক'বলৈ লওক ধুনীয়া ধুনীয়া ষ্টৰিবুক আজিকালি পিকচাৰ থাকে সাধু ছবিসহ দেখালে বেছি ভাল হয় আচলতে সেইখিনি সাধু ক'বলৈ লওক পিকচাৰ দেখাওক কিছুমান ব্লগছ পায় আজিকালি ব্লগছ বনাব দিয়ক ব্লগছবোৰত আপুনি এনিমেলছ বনাব জীৱ জন্তুৰ ব্লগ পায় ধুনীয়াকৈ বনাওক এনিমেলটো বা ফুল এনেকুৱা বহুত ইণ্টাৰেষ্টিং মানে সৃষ্টিশীল কাম আছে যিখিনি আপুনি শিশুটোক আমি সকলোৱে আচলতে দিয়া উচিত দেই সেই কামখিনি যদি আমি তাক লাহেকৈ ইণ্টাৰেষ্টটো তাৰ পৰা লৈ আনিব পাৰোঁ লাহে লাহে তেতিয়াহ'লে সি দেখিব নিজে নিজে মোবাইলটোৰ প্ৰতি তাৰ আকৰ্ষণ কমি গৈছে কিন্তু এইটো কৰা ইমান সহজ নহয় কিন্তু আপুনি চেষ্টাটো কৰিব লাগিব এদিন দুদিন নহ'ব হয়তো এমাহ লাগিব পাৰে বা বেছিও লাগিব পাৰে কিন্তু আপুনি সেই সৃষ্টিশীল কামবোৰৰ প্ৰতি তাক আকৰ্ষিত কৰক আৰু কিন্তু তাৰ ৰুচি অনুযায়ী সি কি ভাল পায় সেইটো দৰকাৰী কিন্তু আৰু কেতিয়াও মানে আপুনি কঠোৰ হৈ বা গালি গালাজ বা মাৰপিটেৰে নোৱাৰে গতিকে মৰমেৰে কৰক আৰু মই এটা কথা ৰিকুৱেষ্ট কৰিম সকলোকে এইখিনি সময়ত যিহেতু সিহঁতি সংগহীন হৈ পৰিছে গতিকে সিহঁতক আমি যিমান পাৰোঁ অভিভাৱকে অতিৰিক্ত সময় দিওঁ আমি আগতে যিমান সময় দিছিলোঁ তাতকৈ বেছি সময় দিম বেছি যত্ন দিম আৰু সিহঁতৰ লগত বেছিকৈ কথা পাতি সিহঁতৰ মনৰ বতৰাখিনি আমি বুজিবলৈ চেষ্টা কৰিম তেতিয়াহে সমস্যাৰ সমাধান হ'ব নহ'লে সমস্যাৰ সমাধান কেতিয়াও নহ'ব আৰু তাৰ অকমান কথাতে খুব বেছি কম থাকে সেইকাৰণে মানে আপোনাৰ পৰা এইটো কেনেকে মই নাইকিয়া কৰিম মানে অকমান জানিব অকমান এটা কথাতে এইটো নতুনকৈ হৈছেনে এতিয়া হৈছেনে নে আগৰ পৰা সৰুৰে পৰা নহয় নহয় বাইদেউ এইটো সৰুৰে পৰা আৰু তাক মানে অকমান একো ডাঙৰকে ক'বও নোৱাৰি মানে খুব বেছি মানে দুখ কৰে আৰু কেনেকুৱা দুখ কৰে আৰু সি এটাই সন্তান নে আৰু আপোনাৰ আছে একমাত্ৰ সন্তান নেকি আপোনাৰ নাই ডাঙৰ ককাইক আছে 10 বছৰ চুগাৰ হয় মই এটাই কথাই ক'ম যে আপুনি তাক খং উঠাটো আচলতে এটা হয় আচৰণগত সমস্যা হয় মই এইটোলৈ আহিম অলপ সময় পালে এটা আচলতে সমস্যা আছে আচৰণগত সেইটোক কোৱা হয় যে অপজিশ্যনেল ডিফাইন ডিছঅৰ্ডাৰ বুলি কোৱা হয় মানে কি হয় সেই সমস্যাটোত ভোগা শিশুসকলে খুব সৰুৰে পৰা হয়তো দেই 2-3 বছৰৰ পৰা আৰম্ভ হৈ যায় শিশুসকলৰ খুব মানে খং হয় খুব উগ্ৰতা হয় আৰু আপুনি বুজাবলৈ গ'লে উল্টাই বেছি খং উঠে সেইটো এটা কথা আৰু আপোনাৰ শিশুটোৰ আছে নাই নাজানো সেই সমস্যাত ভোগা শিশুসকলে কি হয় মানে কেতিয়াও কম্প্ৰমাইজ নকৰে বা
ভুলটোক ভুল মানি ল'লে কেতিয়াও মানে সেইটো সি ভুলটোক নুশুধৰাই বা সি মানিয়ে ল'লে আৰু যিটো কাম কৰিলে সি জানে যে এইটো বেয়া কাম মা বা দেউতাৰ খং উঠিব বা তাৰ লগৰ বন্ধু বান্ধৱে বেয়া পাব সেই কামটো সি আকৌ জানি শুনি বেছিকৈ কৰে সেইটো এটা আছে আচলতে সমস্যা তাৰমানে গতিকে এই সমস্যাটো কেতিয়াবা সৰু সৰু ল'ৰা ছোৱালী ভোগে নকৰে ন অকল খঙে উঠে গতিকে মই কওঁ যে এইটো এটা সাময়িক সমস্যা আচলতে যিটো ক'ভিড সৃষ্ট পৰিৱেশ যিটো সংগহীন হৈছে তাৰো অলপ মানসিক চাপত ভুগিছে সেইকাৰণে সি এনেকৈ খংটো দেখুৱাই হয়তো মানে তাৰ যিটো মানসিক চাপ সেইটো প্ৰকাশ কৰিছে আচলতে দেই গতিকে আপোনালোকে তাক ঠিক সময় দিয়ক ভালদৰে কথা বতৰা আৰু মৰমেৰে পাতক আৰু যত্ন লওক ভালদৰে বুজাওক সি লাহে লাহে তাৰ পৰা ওলাই আহিব পাৰিব আৰু সেইটো অকল অভিভাৱকহে পাৰিব বেলেগে নোৱাৰে তথাপিতো যদি আপুনি চাওক আমি এটা মানে ডায়েগনচিছ কৰিবলৈ এটা সমস্যা বা অসুখ বুলি আমি 6 মাহ সময় লওঁ গতিকে 6 মাহত যদি ভাল নহয় তেতিয়াহ'লে আপুনি বিশেষজ্ঞৰ ওচৰলৈ আহিব লাগিব সেয়া লাগিলে শিশু ৰোগ বিশেষজ্ঞ হওক বা মানসিক ৰোগ বিশেষজ্ঞ হওক 6 মাহ থাকিব লাগিব কিন্তু সমস্যাটো তাৰ ওপৰত হ'লেহে আপুনি সমস্যাৰ কাৰণে আপুনি আহিব লাগিব একেটা সমস্যাৰ কথাও কালি ৰাতিও মেছেজ দিছে এজন ৰেসপেক্টেড পেৰেন্টছে মই ভাবো তেখেতেও এইটো এনসাৰ পাইছে বুলি ভাবিছো মই এই এনসাৰ খুব কমন প্ৰবলেম Yes, একেবাৰে সাধাৰণ সমস্যা হৈছে এতিয়া কিন্তু হয় অভিভাৱকৰ কাৰণে খুব চিন্তাৰ কাৰণ তেখেত আনপিন কৰিবা নেকি তেখেতক আনপিন কৰিবা মই হয় দাদা আপুনি ক'ব পাৰে আমাৰ মৰমৰ আলোকৰামৰ দেউতা পিতৃদেৱ ফাদাৰ হয় দাদা ক'ব পাৰে হয় কান্দি দিয়ে বেচাৰা মানে পঢ়িব গ'লে ডান্স কৰিব গ'লে কান্দি দিয়ে মানে ওকে ওকে বেলেগ কামবোৰ ধৰক খেলা ধূলা কৰি ভাল পায় নহয় জানো বাকীখিনি চব ঠিকেই কৰে বাকী আপোনালোকৰ কথা এনেই বাকী চব শুনে তাৰ বয়স কিমান বাৰু বয়স কিমান 6 বছৰ হৈছে নহয় মই সেইটোৱে ক'ব খুজিছোঁ যে আচলতে যদি এতিয়া বৰ্তমান খুব আমনি পাইছে যিটো সেইটো নৰ্মেল লাইফ শিশুৰ যিটো শৈশৱকাল বুলি আমি যিটো কওঁ সেইটোৰ পৰা সম্পূৰ্ণ বঞ্চিত নহয় জানো আপুনি মই সকলোৱে জানো যিহেতু ঘৰৰ ভিতৰত সোমাই আছে আমিতো অকণ ওলাইয়ে গৈছোঁ নহয় জানো আমি লগ সংগ পাইছোঁ কথা পাতিছোঁ সিহঁতি সম্পূৰ্ণ সোমাই আছে নহয় জানো গতিকে সিহঁতি একেবাৰে সংগহীন হৈ পৰিছে সিহঁতৰ গোটেই মানে জীৱনটো শৈশৱকালটোৱে একেবাৰে মানে কি বুলি কওঁ শেষ হৈ যোৱাৰ নিচিনা হৈছে নহয় জানো গতিকে আমি সিহঁতৰ মানসিক অৱস্থাটো আমি নিজক সেই ঠাইত ৰাখি পেলাই চাব লাগিব গতিকে হয় সিহঁতি পঢ়া শুনা কৰিব লাগিব বা নাচো প্ৰেক্টিছ কৰিব লাগিব কিন্তু আমি তাহাঁতক এনেকুৱা মই যিটো অলপ আগতে ক'লোঁ যে দায়িত্ব আৰু ধৰক এটা অধিকাৰ দুটা কথা আছে ঠিক তেনেদৰে আমি বুজাব লাগিব যে তুমি তোমাৰ ভাল পোৱা কামকেইটা কৰিবা কিন্তু তুমি এই বস্তুটো মোক কৰি দিয়া তোমাৰ এইটো দায়িত্ব এইটো কাৰণ তুমি এইটো কাম কৰিলে মই তোমাক খুব ভাল পাওঁ এনেও ভাল পাওঁ তুমিতো খুবেই ভাল পাওঁ কিন্তু এই কামটো কৰিলে আৰু অলপ বেছি ভাল পাম গতিকে তুমি এইখিনি কৰিলে তুমি এনেও ল'ৰা ছোৱালীবোৰে কি হয় কিছুমান হেৰি থাকে ন মানে ভাল পোৱা হিৰো কিছুমান থাকে কোনোবাই শক্তিমান হয় কোনোবা কিবা হয় চবৰে থাকে গতিকে আমি যে কওঁ যে নহয় তেতিয়া তেনেকুৱা হ'ব তুমি এইখিনি কাম তুমি তেনেকুৱা হ'বা বা কেতিয়াবা আমি কি কৰোঁ কিছুমান বস্তু নেখায় ন বহুতো থাকে আমি এনেকে বুজাব লাগিব তুমি এইটো বস্তু খালে তুমি তেওঁৰ নিচিনা হ'বা তেওঁৰ নিচিনা ধুনীয়া হ'বা তেওঁৰ নিচিনা শক্তি হ'ব তোমাৰ তুমি হিৰো টাইপ ছুপাৰ হিৰো হৈ যাবা তেনেকেও আমি পঢ়া শুনা বা ডেন্সিঙৰ ক্ষেত্ৰতো ক'ব লাগিব যিহেতু তুমি তোমাৰ ভাল পোৱা কামটো এনেকে মই কৰিব দেই তুমি কৰিবা কিন্তু এইখিনি তুমি আগত কৰিবা এইখিনি কৰিলে তুমি আৰু ভাল ল'ৰা ভাল ছোৱালী হ'বা মৰমেৰে বুজালে লাহে লাহে মই ভাবোঁ বুজিব অকণমান কৰিব এইটো সৰু বয়স 5-6 বছৰ একো বয়সেই নহয় গতিকে অকণমান হয়তো কলা কথা আমনি কৰিব আৰু এইটো মই ভাবোঁ বৰ্তমান যিটো জটিল পৰিস্থিতি সেইটোৰ কাৰণেহে হৈ আছে তেওঁলোক কাৰণ তেওঁলোকো আমাৰ দৰে মানসিক চাপত আমাতকৈ বেছি ভুগিছে সংগহীনতাত বেছি ভুগিছে বা ডিপ্ৰেশ্যন তেওঁলোকৰ হয় প্ৰকাশ কৰিব নাজানে তেওঁলোকে কিন্তু এই যে যিবোৰ আপোনালোকে কৈ আছে যে মানে ইণ্টাৰনেটৰ আশ্ৰয় লৈছে বা কন্দা কটা কৰিছে বা উগ্ৰতা হৈছে খং কৰিছে এইবোৰ হৈছে মানসিক চাপত যে শিশুটি ভুগিছে তাৰ প্ৰতিক্ৰিয়া সেইটাকে প্ৰকাশ কৰিছে আমি সিহঁতক মৰমেৰে আৰু খুব মনোযোগ দি সিহঁতৰ কথাখিনি শুনি অধিক সময় অধিক যত্নৰে বুজালে মই ভাবোঁ সকলো সমস্যাৰে লাহে লাহে সমাধান হৈ যাব এইখিনিতে মই কথা এটা এড কৰিব বিচাৰিছোঁ মানে যেনেকৈ আপুনি ক'লে যে সময় দিব লাগিব সেইখিনিতে মানে কি হয় আমাক
দুই এগৰাকী পেৰেণ্টছ বা গাৰ্জেনে কয় যে মেম ছাৰ আপোনালোকে কেনেকৈ পাৰে আমাৰ দেখোন কথা নুশুনে আপোনালোকে এঘণ্টা কেনেকৈ চম্ভালিব পাৰে তাতে ইমানখিনি ল'ৰা ছোৱালী সেইটো কেনেকৈ পাৰে আৰু এতিয়া আমাৰ এটা বস্তু হয় আমি ক্লাছ 1 খিনি বেলেগ 2 খিনি বেলেগ 3 বেলেগ সবৰে এজ ৱাইজ তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্স বেলেগ আমি কিন্তু ক্লাছ 1 ষ্টুডেণ্টৰ লগত আমি ক্লাছ 1ৰ ষ্টুডেণ্ট আমিও হৈ যাওঁ মানে উই আৰ দ্য টিচাৰ্ছ অফ ক্লাছ 1 আৰু সেই কথাটো যদি সকলো মানে পেৰেণ্টছ যদি এইটো চাই যে মোৰ ল'ৰাটো 6 বছৰ তো 6 বছৰ ল'ৰা এটাই কেনেকৈ ভাবিব ময়ো আজি তেনেকৈ ভাবিব লাগিব তেতিয়াহে তাৰ লগত ফ্ৰেণ্ডশ্বিপটো হ'ব তেতিয়াহে মানে তাৰ মানসিক জগতখন আমি প্ৰৱেশ কৰি তাৰ কি আছে অন্তৰত আমি 6 বছৰ হ'লে আমি কি কৰিলোহেঁতেন সেইটোত আমি যাব লাগিব তেতিয়া কিন্তু বহুত সোনকালে মানে সমস্যাবোৰ সমাধান হয় 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 আমাক এজনে মেছেজ দিছে আচলতে তেওঁ লিখিছে নমস্কাৰ মোৰ ছোৱালীৰ ধৈৰ্য অলপ কম কেনেকৈ ধৈৰ্য বঢ়াব পাৰি অলপ প্লিজ কওকচোন 7 years old 7 বছৰ তেখেতৰ বয়স ছোৱালীজনীৰ বয়স তেখেতে ধৈৰ্যৰ কথা কৈছে আচলতে ধৈৰ্য বঢ়োৱাটোতকৈ তেওঁ ধৈৰ্যৰ বিষয়ে আমাক সুধিছে গতিকে সেই বঢ়োৱা কমোৱাৰ পিছৰ কথা সেইটো কেনেকৈ আমি কৰিব পাৰোঁ কণ্ট্ৰল কৰিব পাৰোঁ সেই বিষয়ে আপুনি কিবা ছাজেশ্যন দিব ধৈৰ্য মানে মই আচলতে মনোযোগ বুলিয়েই কওঁ সৰু ল'ৰা ছোৱালীৰ ধৈৰ্য বুলি আৰু বেলেগ কথা নাই মনোযোগৰ কথা আহে মানে মই এইখিনিতে আৰু এটা কথা যেতিয়া সুবিধা পাইছোঁ মই ক'ব কৈছোঁ যে আচৰণগত যেতিয়া আমি সমস্যাৰ কথা কৈছোঁ কিছুমান বিশেষ সমস্যা বা বিশেষ ডিছঅৰ্ডাৰ আছে যিটো শৈশৱ কালত বা প্ৰাক শৈশৱ কাল যিটো আৰ্লি চাইল্ডহুড কওঁ এইখিনি সময়ত আমি চকুত পৰিব আমাৰ চকুত পৰে আৰু আমি তেতিয়া যদি ভাবি লওঁ যে এইটো একো ডাঙৰ কথা নহয় সৰু হৈ আছে আমি বাদ দিওঁ সেইটো ঠিক আছে প্ৰথম অলপ সময় আমি চালোঁ প্ৰথম 6 মাহ চালোঁ কিন্তু তাৰপিছত যে থাকি গৈছে বা সি বাঢ়ি গৈছে বা সেই সমস্যাটো আমি দেখিছোঁ যে দৈনন্দিন যিটো মানে তাৰ ৰুটিন ৱৰ্কখিনি সি অলপ হেম্পাৰ কৰিছে বা সি দেখিছোঁ আগৰ তাৰ গ্ৰেড ভাল আছিল সি পঢ়া শুনা ভাল কৰিছিল নাচিছিল ভাল কিন্তু এতিয়া লাহে লাহে দেখিছোঁ যে যিটো নাচিব মন নোযোৱা হৈ আহিছে পঢ়া শুনা মন নোযোৱা হৈ আহিছে এনেকুৱা ধৰণৰ তেতিয়া আমি বুজি পাব লাগিব যে শিশুটিয়ে মানসিক চাপত ভুগিছে নহয় জানো কিবা এটা মানসিক সমস্যাত ভুগিছে গতিকে আমি এতিয়া তাৰ সমস্যাটো সমাধান কৰিবলৈ হ'লে প্ৰথম কাৰণটো ওলাব লাগিব গতিকে এতিয়া মনোযোগটো কিয় কমিছে নহয় জানো প্ৰথমতে চাওক এটা কথা আমি যদি নিজেই মনটো বেয়া হৈ থাকে আমাৰ দুখ লাগি আছে বা কিবা এটা চিন্তা কৰি আছোঁ আমি কেনেকৈ মনোযোগ দিম আমিতো মনোযোগ দিবই নোৱাৰোঁ আমি বেলেগ এটা কথা চিন্তা কৰি আছোঁ আমাৰ মনটো বেয়া কিবা এটা দুখ লাগিছে আমি মনোযোগ দিব নোৱাৰোঁ প্ৰথমতে আমি তাৰ মনটো সুখী কৰিব লাগিব বা আমি আশ্বস্ত কৰিব লাগিব যে কিবা যদি মানে সি অসুবিধা পাইছে বা কিবা দুখ পাইছে বা কিবা সমস্যা হৈছে আমি সহায় কৰিবলৈ লগত আছোঁ বন্ধুত্ব সুলভ আচৰণ কৰিব লাগে ফ্ৰেণ্ডশ্বিপ কিয় নকৰা মাৰি পিটি ধমকি দি ভয় খুৱাই লাভ নাই আমি তেওঁলোকৰ লগত আছোঁ আমি সদায় থাকিম তোমাৰ খালি কি অসুবিধা মোক কোৱা মনটো বেয়া লাগিছে কি বেয়া লাগিছে ক'ব নাজানিব পাৰে কিন্তু আমি এটলিষ্ট জানিম যে কিবা এটা কথা কি মনটো বেয়া কৰিছে বা চিন্তা কৰি আছে আমি যদি তাৰ লগত সেই বন্ধুত্বপূৰ্ণভাৱে মৰমেৰে বস্তুখিনি উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে আমি সমস্যাটো সমাধান কৰাত খুব সোনকালে সমাধান হয় মই এইখিনি এটা কথা সুধিব খুজিছোঁ তেখেতে মেনশ্যন কৰিছে 7 years আৰু তেখেত মানে ছোৱালী ল'ৰা নহয় ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিবা পাৰ্থক্য কিবা কথা আছে নেকি আছে ন আচলতে ছোৱালীৰ ক্ষেত্ৰত অলপ মনোযোগটো বা আয়ত্ত কৰা শক্তিটো বেছি হয় ল'ৰাবোৰ অকণমান বেছি ধৰক অস্থিৰতাটো বেছি থাকে বা আয়ত্ত কৰা শক্তিটো অকণমান কমে সেইকাৰণে কাৰণ মনোযোগ নিদিয়াৰ কাৰণে বেলেগ কথা নাই ল'ৰাবোৰে অকণমান মনোযোগটো সাধাৰণতে কম দিয়ে কিন্তু কথাটো হ'ল যে ধৈৰ্য নাই মানে মই এইটোৱে ক'ম যে মনোযোগটো আমি বঢ়াব লাগিব আচলতে আৰু এইখিনিতে মই কৈছোঁ যে যিটো আচৰণগত সমস্যা এটা আছে শিশুকালৰ সেইটো আমি কওঁ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ মানে মনোযোগ কম হয় আৰু তেওঁলোক হাইপাৰ এক্টিভ মানে বেছি অস্থিৰ হয় এইফালে দৌৰিলে ইফালে দৌৰিলে ইফালে জঁপিয়ালে মানে বহিয়ে নাথাকে অকল আৰু সেই গতিকে ইমান অস্থিৰতা গতিকে মনোযোগ দিবলৈ নোৱাৰে মেমৰি বেয়া নহয় স্মৃতিশক্তি ঠিকেই আছে কিন্তু আপুনি যদি সেই অস্থিৰতাটো কমাই পেলাই আমি যদি সেই মনোযোগলৈ আনিব পাৰোঁ তেতিয়াহ'লে খুব সোনকালে আয়ত্ত কৰিব পাৰিম কিন্তু ইমানেই অস্থিৰ আপুনি বহুৱাবই নোৱাৰে এনেকুৱা হয় গতিকে সেইটোত আমি কি কৰোঁ সেইটোহে কৰিব ওলাইছোঁ আৰু আচল কথা মই সঁচাকৈ কওঁ যে এই যিটো আচৰণগত সমস্যা বহুত ল'ৰা ছোৱালী থাকে দেই আজিকালি বিশেষকৈ হয় আৰু কম বেছি পৰিমাণে কিন্তু মোৰ ছোৱালীজনীৰ আছিল তাই খুবেই মানে অস্থিৰ আছিলে এনেকুৱা হয় তাইৰ পিছত দিনটো দৌৰি দৌৰি ভাগৰি যাওঁ এনেকুৱা এতিয়াও যে বহুত এনাৰ্জি গতিকে কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যে কি হ'ব আৰু সেইটো কাৰণে যে বহুত মানে কি হৈছে ডিলেড হৈ গৈছিলে স্পীচবোৰ ডিলেড হৈছিলে তাই প্ৰথম স্কুলত গৈ আয়ত্ত কৰিব পৰা নাছিল কিন্তু মই বস্তুটো বুজি পালোঁ
বুজি পাই তেতিয়া মই আচলতে মই কিন্তু কমপ্লিটলি মই যদিও শিশু বিশেষজ্ঞ মই কিন্তু কমপ্লিটলি প্ৰফেচনেল হেল্প বেলেগৰো লৈছোঁ। ওকে ওকে মই যে গুৱাহাটী লৈ গৈছিলোঁ, লৈ গৈ অস্তিত্ব বুলি এখন ধুনীয়া মানে চাইল্ডৰ ডেভেলপমেণ্ট ক্লিনিক আছে, তাতে কি কৰিছোঁ অনলি মানে তেওঁলোকে চালে গোটেইখিনি, তেওঁলোকে ক'লে যে তাইৰ কোনো ধৰণৰ একো সমস্যা নাই, কাৰণ এইবোৰ সমস্যাৰ লগত এটাৰ লগত ইটো জড়িত হয়। ওকে গতিকে তেওঁলোকে ক'লে যে তাইৰ অন্য কোনো লাৰ্ণিং ডিছঅৰ্ডাৰ বা স্পীচৰ ডেভেলপমেণ্টৰ ডিলে হোৱাৰ এটাই কাৰণ হ'ল কি যে তাই ইমানেই অস্থিৰ, তাই বহিয়ে নাথাকে, তাই শুনিবলৈ ধৈৰ্যই নাই। বস্তুটো কি আমিনো কি কৈছোঁ শুনিবলৈ ধৈৰ্য নাই তাই, গতিকে মনোযোগেই নিদিয়ে, ক্লাছতনো কি কৈছে সেইটো মনোযোগেই দিয়া নাই, গতিকে কেনেকৈ তাই আয়ত্ব কৰিব। গতিকে তেতিয়া তেওঁলোকে কিছুমান মানে আমাক কৰিবলৈ দিলে এক্টিভিটিজ। মই ভাবোঁ আপোনালোকে এইখিনি চেষ্টা কৰিব। এটাটো খুব ভাল হৈছে, প্ৰথম কথা আপোনালোকে সহজে ক'ব পাৰে ষ্টৰি টেলিং আৰম্ভ কৰক, সাধু কোৱা আৰম্ভ কৰক। সাধু যদি আমি কওঁ, সাধুটোৰ জৰিয়তে এটা হ'ল শিশুটোৱে সাধুটো শুনিলে অকণমানলৈ মনোযোগ দিব, লাহে লাহে প্ৰথম নিদিব, লাহে লাহে দিব, কিন্তু সাধুটো তেওঁলোকে ভাল পোৱা ধৰণে ক'ব লাগিব, তেওঁলোকৰ উপযোগী হ'ব লাগিব। আমি খুব ডাঙৰ সাধু এটা কৈ লাভ নাই, সৰুকৈ কওক কিন্তু তেওঁলোকে ভাল পোৱাকৈ কওক। আৰু তাৰ লগতে তেওঁলোককো ক'ব দিয়কচোন যেনেকৈ কয়, ভুলে ভালে যেনেকৈ তেওঁলোককো ইনভলভ কৰা, তাৰমানে সেইটো এটা ক'ব কৈছোঁ। 2 নম্বৰ আৰ্ট কৰাটো খুব ভাল কথা, কিবা এটা আঁকিব দিয়ক, তেওঁলোকে যি ভাল পায় যেনেকৈ, এইটো শ্বেপটো কাৰেক্ট নহ'লেও কথা নাই, তেওঁলোকক আঁকিব দিয়ক। 3 নম্বৰ আপোনালোকক ক'ব কৈছোঁ, মই এটা অকণমান দেখাওঁ আপোনালোকক, কিছুমান এক্টিভিটি আছে, মই এখন এক্টিভিটি বুক লৈ আহিছোঁ দেখাবৰ কাৰণে। সৰু কথা আমিয়ে কৰিব পাৰোঁ এইবোৰ, এনেকৈ দেখাই দেখিছোঁ। এতিয়া কিছুমান ডটছ থাকে, এটা ধৰক ফিগাৰ হ'ব এইটো, কিছুমান ডট থাকে, সেই ডটবোৰত নাম্বাৰিং কৰা থাকে, 1 2 3 4 এনেকৈ নাম্বাৰিং আমি কৰোঁ, কিছুমান এক্টিভিটি পায়। এইটো যদি আমি কৰিব দিওঁ যে তোমালোকে ডটবোৰ 1 2 3 4 চাইছে, ডটবোৰ তোমালোকে জইন কৰিলে এটা ফিগাৰ হ'ব, এটা আকৃতি ওলাব, সেই শ্বেপটোত তোমালোকে তাৰপিছত কি হয় আমি সুধিম, ধৰি লওক এইটো এটা হাতী হ'ল, গতিকে তাই এইটো চাই পেলাই ক'ব যে এইটো এটা হাতী, তাইও ফূৰ্তি পাব যে ডটবোৰ জইন কৰি এইটো দেখোন হাতী এটা হৈ গ'ল, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত আমি ক'ম যে তোমাৰ যি মন যায় তুমি ৰং দিয়া, হাতীটো ৰঙাও দিব পাৰে, আপুনি এইটো কাৰেক্ট নকৰিব যে হাতীটো এনেকুৱা কালাৰ হয়, কল্পনাৰ জগত ন শিশুসকলৰ, গতিকে হাতীটো ৰঙা হ'লেও কথা নাই, তেনেকুৱা ধৰণৰ কথা দেই। গতিকে সেইটো এনকাৰেজ কৰক, এনেকুৱা ডট জইনিং এক্টিভিটি এটা দিব, য'ত মোক ছোৱালীজনীকো দিছিলে। আৰু ব্লকছ কিছুমান কিনিবলৈ পায় আজিকালি, সৰু সুৰা টুকুৰা কিছুমান, সেইটো জইন কৰি পেলাই বেলেগ বেলেগ ধৰণৰ শ্বেপ হ'ব, সেইখিনি নিজে কৰিবলৈ দিব, আপোনালোকে অকণমান গাইডেঞ্চ কৰিব, সেইটো কৰি থাকিলেও কি হয় মনোযোগবোৰ আহি যায়, কাৰণ সেইখিনি বহি থাকিবলৈ বাধ্য হ'ব কৰোঁতে নহয় তেনেকুৱা। তাৰপিছত আৰু এটা দেখাওঁ ধৰক, এনেকুৱা এটা আছে, এইফালে এটা ঘৰ আছে, তো এনেকুৱা কিছুমান পাজল থাকে, তো কোনফালেদি গ'লে এই ঘৰটো পাব, আমিও কৰিছিলোঁ সৰুতে, সিহঁতক নিজে চাবলৈ দিব যে কোনফালেদি আঁকিলে গৈ পেলাই ঘৰটো পাব। এইখিনি কৰিলে মনোযোগবোৰ আহি যাব সিহঁতৰ, লাহে লাহে বুজি পাব বস্তুটো। আপুনি লাগিলে এবাৰ দুবাৰ দেখাব, তাৰপিছত তাহাঁতক কৰিবলৈ দিব, তেনেকুৱা ধৰণৰ আহিব। তাৰপিছত আৰু এটা মই দেখাই দিওঁ, এইখন আপোনালোকে কিমানখিনি ডিষ্টিংক্ট দেখিলে মই নাজানো, ইয়াতে কালাৰ কৰিব দিয়ে, ইয়াতে কিছুমান নাম্বাৰিং কৰা আছে, 1 2 3 4, গতিকে তলত লিখা আছে ধৰক 1 নম্বৰ য'ত আছে তাতে ধৰক ৰঙা ৰং দিব, ৰেড কালাৰ দিব, 2 নম্বৰ য'ত আছে তাত হালধীয়া দিব, 3 নম্বৰ য'ত আছে এইটো সেউজীয়া দিব। গতিকে সেই নম্বৰটো চাব লাগিব, তেওঁলোকে মনোযোগ দিবই লাগিব, আৰু নম্বৰৰ লগত মিলাই ৰং দিব লাগিব। গতিকে এইখিনি কৰোঁতে তেওঁলোকে লাহে লাহে এনেকৈ আমি সদায় প্ৰেক্টিছ কৰোঁতে তেওঁলোকৰ মনোযোগ দিয়াৰ ক্ষমতা বা যিটো আপুনি ধৈৰ্য বুলি কৈছে, লাহে লাহে ষ্টেপ বাই ষ্টেপ আহি যাব। গতিকে এইবোৰ সৰু এক্টিভিটি, এইবোৰ আমিও নিজে বনাইও কৰাব পাৰোঁ আচলতে, ভাবি অকণমান আমাৰো নিজৰ আইডিয়া কিছুমান লাগিব। গতিকে মই সেইখিনিকে ক'লোঁ। আৰু এক্টিভিটি বুক এইটো বৰ ধুনীয়া কথা এটা, এক্টিভিটি বুক। আৰু এই যে আসলে কথাটো গোটেই বিষয়টো সাইন্টিফিক, আমি বহুত বস্তু ইমোশনালি ভাবো যে মোৰ ল'ৰাটোৱে পঢ়া নাই, মোৰ ল'ৰাটোৱে কথাটো কোৱাত দেৰি হৈছে, কি কৰা যাব এতিয়া, আমি টেনশ্যন লওঁ, টেনশ্যনৰ কোনো কথাই নহয়, ইটছ টোটেলি এ সাইন্টিফিক এটা এটা কথা। গতিকে আমি সেই সায়েন্সটো বুজি পালে হ'ল, আৰু সেইকাৰণে আমি বাইদেউৰ কথা পাতিছোঁ আজি। থ্যাংক ইউ আপোনাৰ প্ৰশ্নৰ কাৰণে। এইখিনিতে আৰু এটা কথা ইয়াৰ ৰিলেটেড, এতিয়া আমি চাইছোঁ এখন চিম্পল এক্টিভিটি বুক যোনখন চবতে এভেইলেবল বা ইয়াৰ এক্টিভিটিজ আছে, কিন্তু এই বস্তুটোৱে মানে শিশুটিক কেনেকৈ এফেক্ট কৰে সেই কথাটো আমি বুজাবও নোৱাৰোঁ, আমি কৈ মানে শেষো কৰিব নোৱাৰোঁ। এই বস্তুটোৱে কিন্তু বহুত এফেক্ট কৰে। আমি ভাবিছোঁ এখন এক্টিভিটি বুক জেনেৰেল, এইটো গেম হে, কিন্তু একচুৱেলি মানে এইটো বহুত মেটাৰ কৰে। তাৰ মনোযোগটো আহিব ন, লাহে লাহে মনোযোগটো বহি যাব, আইডিয়া কিছুমান আহিব, সেইটো এটা ডাঙৰ কথা। ওকে, আমি আৰু এটা প্ৰশ্ন ল'ব খুজিছোঁ, আমাৰ চেট বক্সত লিখিছে সাইক মায়ুম ইছলাম, তেখেতৰ মাতৃয়ে লিখিছে, মেম মাই son is very lazy, like for doing something like study, dancing, for whatever else we have to ask for so many times, even after requesting he never dies.
Okay, do if we force scold them, he cries. When we ask what is the problem, he replies, I don't want to study, don't want to dance, etc. Any solution? If is there, suggest us please. My son has completed 6 years. Okay. Yes. এইটো সমস্যা আমি অকণ আগতেও অৱশ্যে আলোচনা কৰিছোঁ চাগে। হয় গতিকে মই ইতিমধ্যেই কৈছোঁ এইখিনি সময়ত, কাৰণ এই সমস্যাবোৰ খুব হৈছে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ লগতো হৈছে। কাৰণ মই কৈছোঁ যে সিহঁতি যিহেতু এতিয়া খুব মানে সংগীহীন হৈছে, তেওঁলোক মানে ঘৰৰ ভিতৰত আবদ্ধ, সিহঁতৰ গোটেই শৈশৱকালটোৱে নাই, যিখিনি পাব লাগে ফূৰ্তি ফাৰ্তা একোৱেই নাই, কথা পাতিবলৈ লগ নাই। আমি আছোঁ, আমাৰ লগত পাতিছে, কিন্তু আমাৰ লগত পতা আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত পতাৰ মাজত বহুতখিনি ডিফাৰেঞ্চ আছে। গতিকে একো নাই। গতিকে আমি নিজকে তেওঁলোকৰ ঠাইত বা তেওঁলোকৰ বয়সত ৰাখি পেলাই যদি আমি ভাবোঁ, তেতিয়াহ'লে সমস্যাবোৰ সোনকালে সমাধান হয়। তথাপিতো মই ক'ম যে যিটো আপুনি কৈছে স্কল্ড কৰা বা গালি পৰা বা তেনেকুৱা নকৰিব, কাৰণ গালি পাৰি বা এই কঠোৰ হৈ পেলাই আচলতে শিশুক আমি কেতিয়াও মটিভেট কৰিব নোৱাৰিম কেতিয়াও। তাতকৈ আপুনি কিবা বেলেগ সহায় লওক, ধৰি লওক আপুনি সেইখিনি সময়ত যদি সি পঢ়িব খোজা নাই, আপুনি অকণমান সেইখিনি সময়ত সি ভাল পোৱা কাম এটা অকণমান সময় কৰিব দিয়কচোন, কিবা এটা আঁকিব দিয়ক। আৰু মই এটা কাম কৰিছিলোঁ, মই এইখিনি এটা কথা মনত পৰিলে আপুনি কওঁতেই, যেতিয়া মোৰ ছোৱালীজনীয়ে যে পঢ়িবলৈ সৰুতে মন নকৰিছিলে, তেতিয়া মই কি কৰোঁ, তাইক মই কওঁ যে পঢ়িবলৈ আহা বুলি নকওঁ, মই কওঁ যে আমি স্কুল খেলো আহাচোন। কিন্তু মই এতিয়াও কৰোঁ কেতিয়াবা, মই কওঁ যে পঢ়িব নালাগে, আজি আমি নপঢ়োঁ, কিন্তু আজি আমি স্কুল খেলিম, তুমি টিচাৰ হ'বা আৰু মই ষ্টুডেণ্ট হ'ম। তেতিয়া তাই একদম লগে লগে আহি যায়, ঠিক আছে মই প্ৰিন্সিপাল। তাই প্ৰিন্সিপাল হৈ যায় আৰু তেতিয়া মই মানে ষ্টুডেণ্ট। তাই মানে একদম মানে সেই প্লিজ কামিং মেমৰ পৰা আৰম্ভ হৈ যায়, এনেকৈ আহিব লাগিব দেই, ৰ'ল প্লে ড্ৰামা টাইপৰ। মই তাইৰ সন্মুখত বহিম, তেতিয়া তাই কিছুমান প্ৰশ্ন কৰিব মোক, মই তাইক কৰিব দিওঁ প্ৰথমতে, ইচ্ছা কৰি দিওঁ, তুমি মোক সোধা, যিটো চেপ্টাৰ লাগে তুমি মোক ইয়াৰ পৰা সোধা, আৰু মই প্ৰথমতে কি কৰোঁ, চব ভুল উত্তৰ দিওঁ। যেতিয়া ভুল উত্তৰ দিম, ধৰক সাধাৰণ কথা এটা যে মুনটো কেনেকুৱা হয়, মানে এইটো স্কুৱেৰে হওক বা চাৰ্কেল হওক, কেনেকুৱা সাধাৰণ কথা এটা, তেতিয়া তাই যেতিয়া মোক সুধিব, মই ইচ্ছা কৰি স্কুৱেৰ বুলি কওঁ, তেতিয়া তাই মোক শুধৰাই দিবই। গতিকে শুধৰাই দিওঁতেতো শিকিয়ে গ'ল তাই, নহয় জানো? ঠিক তেনেকেই তেনেকুৱা ধৰণৰ কথা। গতিকে আমি ল'ৰা ছোৱালীক যদি পঢ় বুলি কয় নপঢ়ে, কিন্তু আপুনি যদি সঁচাকৈ সি পঢ়িবলৈ লিখিবলৈ খুব কান্দা কাটা কৰিছে, তেতিয়াহ'লে আপুনি ক'ব যে আমি স্কুল খেলোঁ আহা, তুমি টিচাৰ হ'বা মই ষ্টুডেণ্ট হ'ম, আৰু তেনেকৈ লাহেকৈ ৰোলটো বদলাই দিওঁ। এবাৰ তাই কৰাৰ পিছত মই কওঁ ঠিক আছে তুমি এবাৰ ষ্টুডেণ্ট হোৱা, মই এবাৰ টিচাৰ হ'ম। গতিকে আমি খেলাৰ মাধ্যমেৰে বা যদি সাধু বা তেনেকুৱা ভাল পোৱাৰ মাধ্যমেৰে যদি শিকাব কিছুমান বস্তু পাৰোঁ, তেতিয়াহ'লে কিয়নো আমি সেনেকেই চেষ্টা নকৰোঁ, কাৰণ সিহঁতি এতিয়া বহুত সৰু ন, পঢ়োঁ বুলি ক'লে কিন্তু হয়, এইটো বহুত ল'ৰা ছোৱালীয়ে মানে খুব ভাল। আৰু এজন সেইদিনাখন মোৰ এগৰাকী বান্ধৱীয়ে ক'লে এইটো কথা, তেওঁৰ ল'ৰাটো যে স্কুলত প্ৰথম গৈছিল, 2 বছৰ হৈছিল ল'ৰা, জাষ্ট মানে ক'ভিডৰ আগে গৈছিল, প্ৰথম 2-3 মাহ খুব ভাল পালে গৈ পেলাই, সি আৰু তাক প্লে গ্ৰুপত দিছে, খেলি মেলি থাকে আৰু তাৰ মাজতে কিবা শিকাইছে। এতিয়া যে অনলাইন ক্লাছ হ'ল, সিটো অনলাইন ক্লাছ এটেণ্ড নকৰে, উত্তৰ নিদিয়ে। মাকে সুধিলে যে তুমি কিয়, মানে আগতেতো তুমি খুব ভাল পোৱা, এতিয়া কিয় ন? কৈছে তেতিয়াতো মই পঢ়া নাছিলোঁ, তেতিয়াতো মই খেলিছিলোঁ, এতিয়াতো মই পঢ়িব লাগে, গতিকে মই নপঢ়োঁ, মই সেই আগতে স্কুলৰ নিচিনাকৈ খেলিম। গতিকে আমি যদি এটা খেলাৰ মাধ্যমেৰে যদি কৰোঁ বা কিবা গান নাচৰ মাধ্যমেৰে, ষ্টৰীৰ মাধ্যমেৰে বা কিবা দেখাই কৰোঁ, এতিয়া ধৰক ক্লাছ এটা 2+2 বুজি নাপাব পাৰে, যদি মই দুডাল পেন দুডাল বা দুটা পেঞ্চিল লৈ পেলাই দেখাওঁ যে এইটো দুডাল আৰু তোমাৰ হাতত দুডাল মোৰ হাতত দুডাল আছে, দুডাল কিমান দেখাই পেলাই যদি বস্তুটো দেখুৱাই পেলাই কৰিলোঁ, তেতিয়া সহজে বুজি পাব। সেইটোকে মই ক'ব বিচাৰিছোঁ। মই কথা এড কৰিব খুজিছোঁ এইখিনিতে, চাবচোন মানে এইটো কথা, আমি যিখিনি প্ৰব্লেমৰ কথা, প্ৰব্লেম ঠিক নহয়, এইখিনি পচিবিলিটিজ, এইখিনি মানে সাধাৰণতে হৈ থকা কথা, আমি যি বিষয়ে আলোচনা কৰিছোঁ, এই গোটেই কথাখিনিৰ আঁৰত এটা কথাই আছে, আমি তেওঁলোকক সময় দিব লাগিব। আৰু সময় দিব লাগিব। এই যিখিনি কথা আমি আলোচনা কৰিছোঁ, এই কথাখিনিৰ কোনো খন্তেকীয়া সলিউশন নাই। এনেকুৱা নহয় যে আমি আজি 1 ঘণ্টা ডিসকাশন কৰিয়ে এনেকুৱা এটা মানে টেবলেট পাম বা এনেকুৱা এটা মেডিচিন পাম যোনটো খুৱাই দিলে আমাৰ ল'ৰাটো বা ছোৱালীজনী আমাৰ প্ৰব্লেম নাইকিয়া হৈ যাব। নো, সিম্পলি নো। এইটো কথাটো হ'ল আমি এটা ৱে দিছোঁ, মেমে এটা ৱে দিছে, ইয়াৰ আঁৰত এটাই কথা আছে, আমি আমাৰ সন্তানটিক সময় দিব লাগিব, কথা পাতিব লাগিব আৰু তেওঁলোকক ক্ৰিয়েটিভ কামত এংগেজ কৰিব লাগিব। লগতে আমিও তেওঁলোকৰ নিচিনা হ'ব লাগিব। ওকে যেতিয়া আপুনি কৈছে সময় দিম বা মই কৈছোঁ সময় দিম,
সেই সময়টোত আমি আচলতে এটা কোৱালিটি টাইম বুলি ক'ব খুজিছোঁ Yes. আমি সময় দিলেই নহ'ব Yes, 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 yes. এগৰাকী মাক হয়তো গোটেই দিনটো ৰাতিলৈকে লগত থাকিব পাৰে কিন্তু কোৱালিটি টাইম মানে এইটোকে বুজাইছোঁ যে তেওঁলোকৰ লগত সঁচা অৰ্থত আমি কিমান আছোঁ তেওঁলোকক কিমান মনোযোগ দিছোঁ কেতিয়াবা এনেকুৱা হয় তেওঁলোকক আমি হোমৱৰ্ক এটা কৰিব দি আছোঁ তেওঁলোকে লিখি আছে কিন্তু মই মোবাইলটোত কিবা কৰি আছোঁ ওচৰত হোৱাটছএপ ফেচবুক কৰি আছোঁ কিবা এটা কৰিছোঁ কিন্তু ল'ৰা ছোৱালীয়ে দেখিছে মায়ে দেখোন মোৰ ওচৰত আছে কিন্তু মায়ে মোবাইলত কিবা কৰি আছে আৰু মোক লিখিব গৈছে তেওঁ সেইখিনি সময়ত অমনোযোগী হৈ গ'ল হয় নাই গতিকে মই যদি সময় দিছোঁ 100% তেওঁৰ লগত থাকিব লাগিব অন্তৰৰ পৰা দেই কাৰণ যদি মই এনেই ফিজিকেলি প্ৰেছ থাকি লাভ নাই মই মেণ্টেলি 100% দিছোঁনে আৰু পাৰিলে মই এটা কথা কওঁ আমি হয় সকলোৱে চাকৰি তাকৰি কৰে ব্যস্ত হৈ থাকে গতিকে আমি ধৰক আমাৰ সুবিধা অনুসৰি দুটা সময় আমি ঠিক কৰিম ৰাতিপুৱা গধূলি সেই সময়খিনি লাগিলে 1 ঘণ্টা 1 ঘণ্টা 2 ঘণ্টাই হয় সেই 2 ঘণ্টা শিশুটোৰ কাৰণে সম্পূৰ্ণ শিশুটোৰ কাৰণে সেইখিনি আমি পাৰিলে মোবাইল চোবাইল চাইলেণ্ট বা অফ কৰি লওঁ দেই সেইখিনি সময়ত অকল শিশুটোৰ কথা আমি সেইখিনি ষ্টৰি টেলিঙে কৰোঁ বা যিয়ে কৰোঁ সি ভাল পোৱা কাম কৰোঁ সৃষ্টিশীল কাম কৰোঁ কিন্তু সেইখিনি সময় অকল শিশুটিৰ বাবে সেইখিনি কামত আমি কাৰো ফোন যদি ৰিচিভ নকৰোঁ কাৰো লগত হোৱাটছএপত মেছেজ নকৰোঁ বা কোনো কাম নকৰোঁ অকল শিশুটিৰ কাৰণে সেই কোৱালিটি টাইমখিনি আপোনালোকে দিয়কচোন দিলে মই ভাবোঁ যে সমস্যাখিনি লাহে লাহে সমাধান হ'ব আৰু শিশুটিয়ে তেতিয়া স্পেচিয়েল ফিল কৰিব যে এইখিনি সময় অকল মোৰ বাবে মোক পাই গুৰুত্ব দিছে গতিকে সেইটো এটা ডাঙৰ ফিলিং কিন্তু এই বস্তুটো মই বহুতৰ পাইছোঁ যে বহুত ল'ৰা ছোৱালীয়ে কয় যে মাহঁতে দেখোন গুৰুত্ব নিদিয়ে মা দেখোন অনবৰতে বেলেগ কামতেই ব্যস্ত হৈ থাকে বা দেউতাই দেখোন সময়ে নিদিয়ে কথা পাতিবলৈ কেতিয়াবা সময়ে নাপায় গতিকে সেই কথা পতা আৰু তেওঁলোকৰ লগত 100% মনেৰে একেলগে থকা সেইটো হৈছে কোৱালিটি টাইম আৰু সেই সময়খিনিত আমি এইটোৱে আমাৰ লক্ষ্য হ'ব সেইখিনি সময়ত আমি শিশুটিক সুখী কৰিম মনেৰে সুখী কৰিম বস্তু দি পেলাই কোৱা নাই মই পুতলা দি চকলা দি সেইবোৰতো আমি কি থাকোঁ কিন্তু মনেৰে সুখী কৰিম আৰু কিবা এটা নতুন আইডিয়া দিম সৃষ্টিশীল কাম কৰিম নতুন কথা এটা শিকাম আৰু ষ্টৰি টেলিং কৰিলে সদায় আমি এনেকুৱা ষ্টৰি টেলিং কৰিম সাধু কথা কওঁ যিটোৰ পৰা শিশুটিয়ে এটা নীতি শিক্ষা পায় মৰেল পায় ভাল কথা শিকে সেইটো সহজভাৱে সিহঁতৰ সিহঁতি বুজাকৈ আমি সহজভাৱে শিকাম গতিকে এই কোৱালিটি টাইমটো ভীষণ মানে জৰুৰী মই সেইটো খুব অভাৱ হৈছে আজিকালি আপোনাৰ প্ৰশ্নৰ কাৰণে অশেষ ধন্যবাদ বাইদেউ অশেষ ধন্যবাদ এতিয়া মই আগবাঢ়িছোঁ আমাৰ হৰ্ষা নন্দিনীৰ মাতৃয়ে কিবা এটা সুধিব খুজিছে তেখেতক মই প্ৰশ্ন হয় মোৰ ছোৱালী 5 বছৰ হৈ গৈছে হয় তাই মানে প্ৰব্লেম এটা হৈছে মানে মোৰ ওপৰত মানে বেছি ডিপেণ্ডেণ্ট মানে ধৰি লওক কিবা এটা পঢ়াম জাষ্ট মানে বেলেগক কোনোবাই যদি কয় দেউতাকে কয় যে মোক চাওঁ মই চাই দিম দিয়া নাই নহ'ব মা চাই দিব মানে চব মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চব মা মানে আইতাকে বিচাৰে আহা মই খুৱাই দিম নহ'ব মা খুৱাব এনেকুৱা মানে চব এই বস্তুটো মানে বাকী আইতা ককা দেউতাকৰ লগত মই কেনেকৈ এডজাষ্ট কৰাম মানে এইটো অকণ বুজাই দিলে ভাল পাম আৰু 5 বছৰ ক'লে নহয় জানো 5 বছৰ হৈ গৈছে 5 বছৰ হৈ গৈছে তাই কোন ক্লাছ এতিয়া কোন ক্লাছ তাই নাৰ্চাৰী মই এটা কথাই ক'ম চাওক তাই যিটো বয়স সেইটো বাপকটো বিচাৰিব প্ৰথম কথা কাৰণ মাকৰ লগত যিটো থাকিব যিটো মানে কটকটীয়া দৃঢ় সম্বন্ধ বা আৱেগিক সম্বন্ধ সেইটো কেতিয়াও দেউতাক বা বেলেগ কোনেও পূৰাব নোৱাৰে 1 নম্বৰ কথা 2 নম্বৰ কথা এইটো একজেক্টলি এই কথাটো কিন্তু মোৰ ছোৱালীৰ ক্ষেত্ৰত খাটে দেই একদম মানে আপুনি মোৰ মনৰ কথাটো কৈ আছে মোৰ ছোৱালীয়ে মোৰ বাহিৰে কাৰো লগত নপঢ়ে এতিয়া যদি মই আজি এনে ওলাই আহিলোঁ এইখিনি সময়তে কেতিয়াও পঢ়া শুনা নকৰে কেতিয়াও নকৰে বেলেগ কৰিব কিন্তু পঢ়া শুনা নকৰে কাৰণ তাই জানে যে পঢ়া শুনাটো অকল মাৰ আগতে কৰে কৰা বস্তু এনেকুৱা এটা হৈ গৈছে দেই কিন্তু ইয়াতে মই এটা কথা ক'ম যে হয়তো দেউতাকে শিকাবলৈ খুবেই চেষ্টা কৰে বা ইচ্ছুক বা আপোনাৰো ঘৰত মানুহ ইচ্ছুক বুলি কৈছে শিকাব চেষ্টা কৰে ককা আইতাকে আছে সকলোৱে ইচ্ছা কৰে কিন্তু তাই হয়তো আপোনাৰ পদ্ধতিটো বেছি সহজ পাইছে বা তাই যিটো বিচাৰিছে সেইটো আপুনি তাইক দিব পাৰিছে বুজি পাইছেনে মোৰ কথাটো বেলেগেও শিকাইছে কিন্তু আপোনালোকৰ তাই বেছি সহজ অনুভৱ কৰে তেওঁ কেতিয়াবা এনেকুৱা হয় যে দেউতাকজনে বা আন কোনোবা এজনে শিকাওঁতে কিন্তু ধমকি মাৰি দিয়ে সাধাৰণতে অকণমান কেতিয়াবা কোনোবাই কিয় পৰা নাই 3বাৰ 4বাৰ শিকাই আছোঁ একেটা কথাকে কিয় তোৰ মনত নাথাকে এনেকুৱা হয় কেতিয়াবা ন গতিকে যেতিয়া পুতুককৈ যদি পঢ়া শুনাৰ সময়ত ধমকি মাৰি দিয়ে বা অকণমান খঙৰাগ কৰা যেন দেখায় তেতিয়া কি হয় শিশুটো ভয় খাই যায় আৰু সেইটো এটা বোজা বুলি ভাবি যায় পঢ়াটো এটা ডাঙৰ বোজা সিহঁতৰ কাৰণে এনেকুৱা হৈ যায় এইটো এটা ভয় লগা বস্তু মোক কি খং কৰিব নেকি বা মোক কিবা শাস্তি দিব নেকি তেতিয়াই সেই মানুহজনৰ লগত তেওঁলোকে কৰিব নোখোজা হৈ যায় সেইটো এটা চাব গতিকে মই ভাবোঁ যে আপোনাৰ লগত কৰিছে ভালেই কথা কিন্তু হয় কেতিয়াবা লাগে আপুনি
আঁতৰি গৈছে, বেলেগৰ লগতো লাগে, কিন্তু লাহে লাহে অভ্যাস কৰিবলৈ ল'বচোন। কোনোবা এজনৰ লগত, সকলোৰে লগত নোৱাৰিব, মানে সকলোৱে কৰাটো ঠিক নহয়, সকলোৱে পাৰিব। আপোনাৰ বাহিৰে অন্য এজনৰ লগত লাহে লাহে অকণকৈ অভ্যাস কৰক আৰু চাব যাতে তেওঁ একেটা পদ্ধতি আপুনি যেনেকৈ মৰমেৰে কৰে বা আপুনি যেনেকৈ সহজভাৱে কৰে, সেই মানে ব্যক্তিজনেও যে ঠিক আপোনাৰ দৰেই কৰে। খং ৰাগ যাতে নকৰিব, ধৈৰ্য লাগিব খুব। গতিকে লাহে লাহে মই ভাবোঁ তাই ডাঙৰ হৈ সৈতে সৰু হৈ আছে 5 বছৰ, লাহে লাহে আহি যাব, বেলেগৰ লগতো পাৰি যাব। এইটো সাময়িক প্ৰব্লেম, এইটো বয়সৰ লগে লগে তাই এডজাষ্ট কৰি যাব। আৰু Thank you. আমি আমাৰ সময়ো হৈ আহিছে বাৰু, তথাপিতো আমি আৰু এজনৰ এটা প্ৰশ্ন আছে, সেইটো প্ৰশ্ন এবাৰ চাব খুজিছোঁ। মোৰ ল'ৰা 7 বছৰ, কিছুমান দুষ্ট কৰে, যেনে যে ভুল কৰে কিন্তু মানি নলয়। এতিয়ালৈকে কি আইতাকৰ লগত বেছি কৰে। আচ্ছা, মানে ভুলটো কৰে ই মানি নলয়। 7 বছৰ বৰ্ণিল জ্যোতিৰ পৰা কৈছে এইটো। অ'কে, হয়, এইটো মই এটা কৈছোঁ আগতে, হয় বহুত ল'ৰা ছোৱালী কৰে বাৰু, এইটো কোনো আচলতে ডাঙৰ সমস্যা নহয়। তথাপিতো সি যাতে বাঢ়ি নাযায় আগতে, কাৰণ সি এইটো বুজি পাব লাগিব। আমি আচলতে বুজাব লাগিব যে ভুলটো কিয়, মানে কোনখিনি হৈছে, কামটো কিয় ভুল। মই সেইটো আগতেই কৈছোঁ, ভুলটো কিয়, আমি কিয় ভুল বুলি কৈছোঁ, সেই কথাটো তাক প্ৰথম কথা বুজাব লাগিব। আৰু দ্বিতীয় কথা, আপুনি ক'লে আইতাকৰ লগত বেছি কৰে, মানে সেই আইতাকৰ লগত থকা সময়ত চাগে বেছি কৰে ন। কাৰণ চাওক, আইতা ককাকবোৰে আচলতে আপোনালোকে আমাতকৈও বেছি মৰম কৰে বা আদৰ কৰে। গতিকে তেওঁলোকে অকণমান আইতা ককাৰ লগত বেছি সুবিধা লয়, সেইটো আমি জানো সকলোৱে। কিন্তু আপুনি সেইটো কথা মানে আইতাগৰাকীয়েও নিশ্চয় বুজি পাব বুজালে, যে অকণমান যেনেকৈ মৰমৰ দৰকাৰ তেনেকৈ অকণমান শাসনৰো দৰকাৰ। দুটা বেলেঞ্চ হ'ব লাগিব, মৰম আদৰ। গতিকে অকল বেছি মৰমেও কেতিয়াবা ল'ৰা ছোৱালীক হয়তো বিপথে নিব পাৰে বা অকণমান দিগদাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আইতাককো বুজাব, মৰমো কৰিব, শাসনো কৰিব। কিন্তু কথাটো হ'ল, ভুলটো আপুনি লাহে লাহে কিয় ভুল কামটো সেইটো বুজাবলৈ চেষ্টা কৰিব। আপুনি যদি বুজাবলৈ চেষ্টা কৰে, মই ভাবোঁ কি লাহে লাহে বুজি উঠিব যে এইটো কিয় ভুল হৈছে। আৰু তাৰপিছতো নেমানে, মই কৈছোঁ কিছুমান থাকে সমস্যা, ল'ৰা ছোৱালী কিছুমানে একেবাৰে নিজৰ ভুলটো স্বীকাৰ নকৰে বা জানে, হয়তো বুজিও পায় ভুল বুলি, তাৰপিছতো মানিবলৈ ইচ্ছুক নহয়। যদি এই সমস্যাটো আপুনি চাওক, যদি ইয়াৰ লগত আৰু কিবা বেলেগ সমস্যা থাকে, অকল এইটোৱে যদি সমস্যা, মই ভাবোঁ ইমান চিন্তা কৰিব লগা নাই। কিন্তু ইয়াৰ লগত যদি আৰু ধৰণৰ খুব বেছি উগ্ৰ বা কেতিয়াবা সি ধৰক খুব অবাধ্য হৈ গৈছে, বেলেগ ফালে অবাধ্য হৈছে, তেনেকুৱা ধৰণৰ আৰু যদি আনুষংগিক সমস্যা দেখা দিয়ে বা লগত থাকে বা ছমাহৰ বেছি সময় থাকে, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে আপোনালোকে এবাৰ মানে আহি পেলাই লগ ধৰি কাউন্সেলিং কৰিলে, ল'ৰাটোক কাৰণ আমি অবজাৰ্ভ কৰিব লাগেতো, গতিকে ল'ৰাটোক এবাৰ চাই পেলাই কথা পাতি এদিনত সমস্যা সমাধান নহ'ব। আচলতে কিছুমান ছেটিং থাকে, আমি কেইবাবাৰো লগ কৰোঁ, তেনেকেই সমস্যাৰ সমাধান হ'ব। কিন্তু এতিয়া ভাবোঁ মই আপুনি চিন্তা কৰিব লগা হোৱা নাই, আপুনি অকণ বুজালেই সি বুজি পাব, আৰু লগতে আইতাককো বুজাব বা ঘৰৰ বেলেগ ব্যক্তিকো বুজাব। থেংক ইউ। আমি আৰু কোনোবা পেৰেণ্টছে কিবা ক'ব খুজিছে নেকি? আমি এজনমানৰ কথা শুনিব পাৰিলোহেঁতেন। আবুল আৰমান, অ'কে, আমি চাগে বাইদেউ ৰ'ব। অ'কে বাইদেউ, আনমিউট কৰকচোন, আনমিউট কৰক। বাইদেউ ভালে আছেনে? দিয়ক, আপুনি সোধক। হয়, মই মানে ক'ব বিচাৰিছো, এই মোৰ ল'ৰাটো মানে আপোনাৰ এতিয়া বৰ্তমান 7 বছৰ পাৰ হ'ল, এতিয়া 8 বছৰ চলি আছে। ই মানে ভাতৰ লগত মানে কোনো ধৰণৰ চব্জি পাচলি একোৱেই নাখায়, কেৱল দালি। এতিয়া 7 বছৰলৈ বিশ্বাস নকৰিব আপুনি, মই মচুৰ আৰু মগুৰ এই দালি বনাই পেলাই মাংসৰ জোল মই কুকাৰত বনাই মেলি জোলটো তাৰ লগত মিক্স কৰি খুৱাওঁ, সি গম নোপোৱাকৈ। আকৌ নহ'লে কণী সি কুহুম নাখায়, সি কেৱল হেৰি বগা অংশটো খাব। তাৰপিছত আৰু মাছো তেনেকৈ নাখায়। কাঁইট মই মানে কেনেকুৱা কি কৰোঁ, কুকাৰত সিজাই কাঁইট বাছি আকৌ মাছত মানে দালিৰ লগত তেনেকৈ সি গম নোপোৱাকৈ সানি কৰি তেনেকৈ তেনেকুৱাকৈ মানে এনেকুৱা কষ্ট ডাঙৰ কৰিছোঁ। তাৰপিছত এতিয়া আকৌ মানে মোৰ ছেকেণ্ড বেবী এটা আছে, তাক মানে মই তেনেকৈ গাইড কৰিব পৰা নাই। এতিয়া শাক চব্জি মানে একোৱেই নাখায়। হয়, এইটো আপুনি আচলতে প্ৰথমতেতো যত্ন কৰিব লাগিব বাৰু বুজাবলৈ, কিন্তু প্ৰায়ে নুবুজে দেই, এইটো মই পাইছোঁ। গতিকে নুবুজে কথাখিনি আপুনি বুজালেও, তথাপিতো আপুনি চেষ্টা কৰি থাকিব। এতিয়া যিহেতু 7 পাৰ হৈ 8ত সোমাইছে বুলি কৈছে, গতিকে ডাঙৰ হৈছে অকণমান, গতিকে আপুনি 8 বছৰ, হয় 8 বছৰ কথাই কৈছোঁ মই। গতিকে আপুনি ফল মূল বা শাক পাচলিৰ কি উপকাৰিতা সেইখিনি বুজাবলৈ অকণমান যত্ন কৰকচোন, হয়তো সি বুজি পাব লাহে লাহে। আপুনি মই কোনো ছুপাৰ হিৰোৰ কথা ক'ব, সিহঁতি শিৱা ভাল পায়, তেনেকুৱা ধৰণৰ যিবোৰ মানে ছুপাৰ হিৰো ভাল পায়, ফ'ল' কৰে, যিবোৰ কেৰেক্টাৰ ফ'ল' কৰে,
চবৰে fail হ'ল। তেতিয়াহ'লে গপচাৰ এটা দি দিবা তেতিয়াহ'লে গপচাৰ এটা দি দিবা হয় হয় আচলতে কথা এটা হৈছে তাৰ বয়সটো তেনেকুৱা এতিয়া এইটো এটা টেম্পৰাৰী সমস্যা আমাৰ এইটো খন্তেকীয়া সমস্যা চিন্তাৰ বিষয় নহয় আৰু খুব বেছি 2-3 বছৰ আৰু 2-3 বছৰত ঠিক হৈ যাব কিন্তু আমি কথাটো এইখিনিতে ৰ'ব লাগিব যাতে সি ইমানখিনিতে বস্তুখিনি বুজি পায় আৰু ইয়াৰ পাছৰ পৰা খাবলৈ আৰম্ভ কৰে এনেকুৱা কাম কৰিব লাগিব আৰু আমি এনেকুৱা কিছুমান এক্টিভিটি আমি প্লেন কৰি থৈছো আমি ক্লাছৰ মাজতো কৰাম তাৰ দ্বাৰাও এওঁলোক কিছু ইনস্পায়াৰ হ'ব আৰু তেওঁলোকে কিছু কথা বুজি পাব মই আমি ক'লে নুশুনিব পাৰে আপোনালোকে ক'লে ইয়েছ কেতিয়া পেৰেণ্টছে ক'লে নুশুনে কিন্তু আমি ক'লে শুনিব পাৰে আমি আৰু বেছি সময় ল'ব নোৱাৰিম এটা কথা মই ক'ব যিহেতু আপুনি এটা প্ৰশ্ন মোক কৈছিলে একদম গাৰ্জেনে কোৱা বুলি আপুনি হয়তো কিন্তু মানে আজি প্ৰশ্নটো কৰা নাই যে কৈছিলে যে ল'ৰা বা ছোৱালীটোৱে কিছুমান বস্তু মই ভালকে বুজি পোৱা নাই বস্তুবোৰ লুকুৱাই থয় এক্সেক্টলি মানে কথাটো এনেকুৱা ধৰক খেলৰ মাজতে বস্তু এটা গৈ ভৱিষ্যতে লুকুৱাই থলে মানে খেলিবলৈ লৈ গ'ল ধৰক আকৌ সেইটো মানে তাৰ লাহে নেচাৰ ঠিক নহয় মানে কি ফ্ৰিকুৱেন্টলি ঘূৰাই দিয়ে দিয়ে ক'লে দিয়ে ঘূৰাই দিয়ে কথাটো মানে এনজয় কৰে মানুহে বিচাৰি ফুৰে নেকি মানুহে বিচাৰি ফুৰে তেতিয়া কেতিয়াবা আকৌ ধৰি লওক আজি কৰিলে কামটো কাইলৈ যদি কওঁ হেৰি তুমি চাবিটো ক'ত থলা চাবিটো তাতে আছে আৰু কেতিয়াবা আকৌ অকণমান এতিয়া যেতিয়া ধৰি লওক অকণমান ডাঙৰ হয় বা তেতিয়া ধৰি লওক নকয় বা কিয় নিদিওঁ মোৰ সেই তেনেকুৱা এটাও হয় সেইটো বস্তু মানে কণ্টিনিউ হৈছে আৰু বয়স কিমান হ'ব 3-4 বছৰ তেতিয়াহ'লে ভাবোঁ যে এইটো কোনো সমস্যাই নহয় 3-4 বছৰ একো সমস্যা এইটো হ'বই নোৱাৰে সি কিবা এটা এনজয় কৰিছে এইটো খেলা বুলি ভাবিছে আচলতে সি খেলা খেলি আছে আচলতে সেইটো কাৰণে তাৰ পেৰেণ্টছে ফৰ্চ কৰি লাভ নাই এইবোৰ খং কৰি লাভ নাই অবজাৰ্ভ কৰিব কেতিয়াবা হয়তো দৰকাৰী বস্তু এটা নাইকিয়া হৈ যাব সেইটো নাজানে কোনটো বস্তু গুৰুত্ব আছে কোনটো গুৰুত্ব নাই কিন্তু সেইকাৰণে খুব তাৰ নিজৰ এখন পৃথিৱী আছে তাত থয় তাৰমানে এই বস্তু আৰু জেগাত থয় সেইটো লৈ মেমৰি ঠিকে থাকে আকৌ তাৰ পৰা উলিয়াই পাহৰি নাযায় তাকে সংগ্ৰাম কৰি লাভ নাই কিন্তু ডাঙৰে কৰে তেতিয়া কিন্তু এইটো এটা মানসিক সমস্যা ডাঙৰ হয় মানে কিছুমানে কি কৰে কিছুমান ল'ৰা ছোৱালী প্ৰতিশোধ পৰা নহয় ধৰক আপুনি কিবা এটা কাৰণে খং কৰিলে বা কিবা এটা আপুনি তাক মনত আঘাত কৰিলে তেতিয়া কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে আপোনাৰ প্ৰতিশোধ ল'বলৈ আপোনাৰ হাৰাশাস্তি কৰিবৰ কাৰণে এই কামটো কৰে সেইটো কিন্তু অকণ ডাঙৰ ল'ৰা ছোৱালীয়ে কৰে 8 বা 10-11 বছৰ ল'ৰা ছোৱালী সেইটো এটা আছে কিন্তু দেই মই সেইটো এটা মানে মই যিটো অলপ আগতে ক'লো যে এটা ডিছঅৰ্ডাৰ আছে যিটো মই ক'লো যে অপজিচনেল ডিফাইন ডিছঅৰ্ডাৰ তাৰে এটা পাৰ্ট হয় সেই মানে ল'ৰা ছোৱালীটো প্ৰতিশোধ কৰা নহয় আপোনাৰ অবাধ্যটো তাত বেছিকৈ চিন্তা নকৰি সেই তাৰ ফালৰ পৰা মানে কনচেনট্ৰেশ্যনটো তাৰ পৰা কেনেকৈ ডিষ্ট্ৰেক্ট কৰিব সেইটো চাব লাগে যদি কিবা এটা বস্তু নি লুকুৱাই থৈছে অ'কে ঠিক আছে সেইটো কাম ৰিপিটেডলি কৰিছে কিন্তু সেইটো ৰিপিটেডলি নকৰাবলৈ তাৰ চাবিটো আপোনালোকৰ ওচৰতে আছে কিন্তু যেহেতু নকৰাম কেনেকে সেই বস্তুটো আপোনালোকৰ মানে সমাধানটো আপোনালোকৰ ওচৰতে আছে সেই কথাটো মেমে কিবা ক'ব কৈ খাম মেমে লাষ্ট আমাক গতিকে আমি থুলমূলকৈ গোটেইখিনি কথাই পাতিলোঁ কিন্তু বহুত আছে এটা ৰাস্তা পালোঁ আমি বহুত কথা থাকি গ'ল কিন্তু যদি সুবিধা পাওঁ নিশ্চয় আহি আকৌ কওঁ আপোনালোকৰ লগত আৰু তেখেতে আপোনাক কৈছে যে কিবা সমস্যা থাকিলে পাৰ্চনেলি আপোনালোকে জনাব পাৰে আমি সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম কিন্তু এইটো এটা অনলাইন কেতিয়াও এইটো মানে পাৰ্মানেণ্ট সলিউশ্যন নহয় যেতিয়ালৈকে শিশুটোক আমি নিজে লগ নাপাওঁ বা নিজে অবজাৰ্ভ নকৰোঁ গতিকে সেইটো ডাঙৰ এটা কথা তথাপি আমি এটা গাইডেঞ্চ দিছোঁ আপোনালোকক আৰু আপোনালোকে সেইটোৱে মোৰ অনুৰোধ যে শিশুৰ লগত এবাৰ শাসন যেনেকৈ দৰকাৰ ঠিক তেনেকৈ আমি তাহাঁতক মৰমেৰে সমস্যাবোৰ সমাধান কৰোঁ অধিক সময় দিওঁ আৰু এইটো কথা বৰ্তমান সময়ত চবতছে জৰুৰী যে বৰ্তমান যি এটা ক'ভিড সৃষ্ট পৰিৱেশ যি জটিল সময় তেওঁলোক গৃহবন্দীৰ নিচিনা হৈছে সকলোৰ পৰা বঞ্চিত কিন্তু এইখিনি সময়ত আমি তেওঁলোকৰ আমি মানে ছাপোৰ্ট দিয়া উচিত সাহস হোৱা উচিত তেওঁলোকৰ মনটো আনন্দত ফূৰ্তিত ৰখা উচিত আৰু সৃষ্টিশীল কাম বা তেওঁলোকৰ ৰুচি অনুযায়ী ভাল পোৱা কামবোৰত আমি বেছি তেওঁলোকক আমি যাতে মানে এট্ৰেক্ট কৰিব পাৰোঁ সেইটোৱেই কথা তাৰ মাজে মাজে বাকীবোৰ চব নিজৰ জেগাত আহি যায় হয় আমি সামৰিম আমাৰ অনুষ্ঠানটি আমাৰ সূত্ৰধাৰাৰ আগতেও কৈছোঁ এইটো আমাৰ প্ৰথম পদক্ষেপ এনেকৈ ইণ্টাৰেকশ্যন কৰা এই বিষয় এটা লৈ যোনটো বিষয় আমাৰ ডান্সৰ পৰা কিছু আঁতৰত কিন্তু ডান্সৰ এটা আনুষংগিক কাৰণ আমি যেতিয়া নিজকে ফিট কৰি ৰাখিব লগা হয় তেতিয়া আমি এই কথাখিনিত গুৰুত্ব দিব লগা হয় গতিকে মই ভাবোঁ আজি আমি কিছু লাইট পালোঁ কিছু এটা পোহৰৰ সন্ধান পালোঁ যে যিখিনি পোহৰৰ সন্ধান লৈ আমি আগবাঢ়ি যাব পাৰিম আৰু আমি আমাৰ পৰিয়াল
সূত্ৰধাৰ পৰিয়ালৰ সদস্যসকলে আছো ইয়াত কোনো লাজ কৰা কোনো ভয় কৰা শংকা কৰাৰ কথা নাই আপোনালোকে বিনা দ্বিধাই আমাক ক'ব পাৰে আমি এটাও কৈছো হয়তো আপোনালোকে কেতিয়াও ভাবা নাছিল যে মই গৈ এজন স্পেচিয়েল বিশেষজ্ঞৰ লগত কথা পাতিম মোৰ ল'ৰাটোৰ বা মোৰ ছোৱালীজনীৰ কথা কম কিন্তু আজি আপোনালোকে সেই ফোৰামটো পালে আপোনালোকে সেই ৰাস্তাটো পালে এতিয়া আপোনালোকে কথা পাতি থাকিব পাৰিব আমাৰ লগতে হওক খুব ভাল লাগিছে Exactly. যে তেখেতসকলে যে ইমান ধুনীয়া ইন্টাৰেকচন কৰিছে Exactly. কথাখিনি যে খুলি কৈছে হয়, হয়। বা আমাক বিশ্বাসত লৈছে Exactly. এইটো খুব ডাঙৰ কথা আৰু ইমানখিনি সময় দিছে নহয় দেখি পেলাই খুব ভাল লাগিছে এইটো সঁচাকে। খুব ভাল কথা এটা পজিটিভ কথা আমি বাইদেউৰ কথা পাততে কথা ভাবিছিলো যে 10 মান হ'ব চাগে হয় হয় বিশ্বাস কৰিব 40 মেম্বাৰছে আমাৰ লগত আছে 40 জনে মই জয়েন কৰিছো 40 yes 40টা পৰিয়াল আছে তাৰমানে আমাৰ লগত গতিকে হেতৰ কাৰণে ধন্যবাদ আমি এইখিনিতে আমাৰ ফোৰাম সামৰিম বাইদেউ অশেষ ধন্যবাদ তেখেতে ৰাতিও হলেও আমাৰ মাজত আহিছে তেখেতৰো ঘৰ পৰিয়াল সকলো আছে ল'ৰা ছোৱালী আছে আৰু মই আপোনাক আগতে ধন্যবাদ দিম এইকাৰণে কাৰণ আপুনি যে মোক সেইটো বিশ্বাসত লৈছে বা ভাবিছে কৰিব পাৰিম আৰু মই খুব ভাল পাওঁ সৰু ল'ৰা ছোৱালীৰ লগত হয়, হয়। শিশুৰ বিশেষজ্ঞ হিচাপে নহয় এনেও মই খুব ভাল পাওঁ সৰু ল'ৰা ছোৱালীৰ লগত কটাই সময় গতিকে মই ভীষণ সুখী আজি আহিবলৈ পাই থ্যাংক ইউ গতিকে আমি সামৰিছো আজিলৈ লগ পাম পুনৰ আপোনালোকক আমি যাওঁ আহোঁ। শুভৰাত্ৰি